এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক সদায় নতুন নতুন আপডেট পাবলৈ। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এটা টেক ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আমি সকলোৱে লেপটপ নাইবা মোবাইল ব্যৱহাৰ কৰোঁ, কিন্তু তাৰ মাজতে আমাৰ মাজৰ পৰা কেতিয়াবা আমাৰ ইম্পৰ্টেণ্ট ফটোবিলাক বা ভিডিঅ'বিলাক আমাৰ ডিলিট হৈ যায় আৰু সেই ডিলিট হোৱা ভিডিঅ' বা ফটোবিলাক আমি ঘূৰাই আনিব নোৱাৰোঁ। গতিকে আজি এটা আপোনালোকৰ মাজলৈ এটা এপছ আনিছোঁ। এই এপছটো ব্যৱহাৰ কৰি আপোনালোকে যিবিলাক ডিলিট হোৱা ফটোবিলাক পুনৰ ঘূৰাই আনিব পাৰিব। গতিকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাব। প্ৰথমে আমি যাব লাগিব প্লে ষ্ট'ৰলৈ। প্লে ষ্ট'ৰত ইয়াত টাইপ কৰিব গুগল ফটো। গুগল ফটোজ বুলি এইটো টাইপ কৰিব আৰু এইটো এপছ আপোনালোকে ডাউনলোড কৰি ল'ব যিসকলৰ তাত এইটো ইনষ্টল নাই। ঠিক আছে, বেছিভাগ মোবাইলত এইটো ছিষ্টেমৰ লগত এইটো এপছ আহি যায়। গতিকে এই এপছটো মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত এনেকৈ এটা পেজ আহিব, আপোনালোকে এলাও বুলি কৈ দিব। তাৰপিছত এনেকৈ আহিব, তাত চেঞ্জ ছেটিঙত আপোনালোকে কৰিব এইটো অৰিজিনেল চাইজ কৰি ল'ব। আৰু ইয়াত অৰিজিনেল চাইজ কৰি ল'লে কি হ'ব, 14 GB আপোনালোকে আপলোড কৰিব পাৰিব। আৰু ইয়াত হাই কোৱালিটি কৰিলে আপোনালোকে আনলিমিটেড ষ্ট'ৰেজলৈ আপোনালোকে এইটো আপলোড কৰিব পাৰিব। গতিকে মই এইটো অৰিজিনেল চাইজ কৰিছোঁ, কাৰণ যিবিলাক ইম্পৰ্টেণ্ট পায় সেইবিলাকে আমি আপলোড কৰিম আৰু যিবিলাক মানে নালাগে সেইবিলাক আপলোড নকৰোঁ। গতিকে এইটো অৰিজিনেল ৰাখিছোঁ। তাৰপিছত আপোনালোকৰ যিটো জিমেইল আছে জিমেইলটো আপোনালোকে ৰাখি কনফাৰ্ম কৰি দিব। তাৰপিছত এনেকৈ আপোনালোকক খোল খাব। তাৰপিছত তলত এনেকৈ আহিছে এলবাম বুলি আহিছে, এলবামত যাব। মই দুটা ফটো আপোনালোকক আপলোড কৰি দেখাই দিছোঁ, এনেকৈ মানে আপলোড কৰে। ওপৰত ইয়াত 3টা ডট আছে, ইয়াত যাব। ইয়াত ক্ৰিয়েট এলবাম বুলি আছে। ক্ৰিয়েট এলবামত গৈ মই দেখাই দিছোঁ। এনেকৈ ইয়াত দুটা ফটো চিলেক্ট কৰিম মই। এই দুটা ফটো চিলেক্ট কৰি ইয়াত প্লাছ চিনটোত যাম, যাই ইয়াত এলবামত ক্ৰিয়েট এলবামত আপলোড হ'বলৈ দিছোঁ। এটা ফটোটো আপলোড হৈ আছে। আপলোড হোৱাৰ পিছত এনেকৈ ওপৰত নাম লিখিবলৈ আহিব। আপুনি যিটো এলবাম আপুনি লিখি থ'ব সেইটো আপোনাৰ লাইফ টাইম থাকি যাব। মই ইয়াত লিখি দিছোঁ এটা যিকোনো নাম। আৰু ইয়াত মাৰ্কচিন আছে, লেফ্ট ছাইডৰ ওপৰত মাৰ্কচিন এটা আছে, মাৰ্কচিনত টাচ কৰিব। এইটো আপোনাৰ এলবামটো ক্ৰিয়েট হৈ গৈছে, লগতে ফটো দুটা আপলোড হৈ গৈছে। এতিয়া আমি তলৰ ফটোজ, এলবাম, এছিষ্টেণ্ট, শ্বেয়াৰিং, ইয়াত এলবামত গ'লে তলৰ পিনে মোৰ এলবামটো দেখা পাইছোঁ। মানে মই এটা এলবাম ক্ৰিয়েট কৰিছোঁ। আপোনালোকে যেইটা এলবাম ক্ৰিয়েট কৰে সেইটাই আপোনালোকক দেখাই দিব। আৰু এই এলবামটোৰ ভিতৰত মোৰ এই দুটা ফটো আপলোড হৈ আছে। আৰু এই এলবামটোৰ ভিতৰত আপোনালোকে যদি 500, 200 আপোনাৰ যিমান ফটো আপলোড কৰিব বিচাৰে এইবিলাক আপুনি ক্ৰিয়েট কৰিব পাৰিব। আপুনি মোৰ ইয়াত দেখা পাইছে দুটা ফটো আপলোড দিছোঁ। অকল দুটা ফটো যদি দিব পাৰিব তেনেকুৱা নহয়, আপোনাৰ 500, 2000, 1000 যিমান আপলোড দিব পাৰে সিমান আপলোড দিব পাৰিব। এই দুটাৰ উপৰিও আপুনি এই এলবামটোৰ ভিতৰত যদি আৰু ফটো আপলোড দিব খোজে তেনেহ'লে ওপৰৰ শ্বেয়াৰৰ ওচৰত যিটো আছে এইটোত আপুনি টাচ কৰিলে এনেকৈ মাৰ্ক কৰি যিমানটা ফটো আছে সেইবিলাক ফটো আপোনালোকে আপলোড দিব পাৰিব। আৰু এই আপলোড দিয়াবিলাক আপোনালোকে কম্পিউটাৰত নাইবা মোবাইলৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। তলত ইয়াত এলবামত গ'লে নিউ এলবামত আপুনি ক্ৰিয়েট কৰিব পাৰিব। আৰু আপুনি এলবাম ক্ৰিয়েট নকৰাকৈ ডাইৰেক্ট ফটো শ্বুট কৰিলে ইয়াত আপলোড হৈ থাকিব। আপুনি যি নামত এলবামত ৰাখে সেই নামত
গোটেইবিলাক ফটো লাইফ টাইম থাকি যাব। এতিয়া মোবাইলৰ জৰিয়তে কেনেকৈ গুগল ফটোত আপলোড কৰে মই দেখাই দিলোঁ। গতিকে মোবাইলৰ জৰিয়তে এইবিলাক ফটো যেতিয়া ডিলিট হৈ যাব পুনৰবাৰ আৰু সেইবিলাক ফটো যিবিলাক আপলোড কৰিম সেইবিলাক ফটো কেনেকৈ মানে ৰিষ্ট'ৰ কৰিম সেইটো দেখাই আছোঁ। গতিকে চাই থাকিব। প্ৰথমে মোবাইলৰ গুগল ক্ৰমটো খুলি ল'ম। গুগল ক্ৰমটো খোলাৰ পিছত 3 ডটত গৈ ইয়াত ডেস্কটপ চাইট কৰি ল'ব লাগিব। ইয়াত চাৰ্চ কৰিম গুগল ফটো। এইটো চাৰ্চ কৰি দিলোঁ। এইটো চাৰ্চ কৰাৰ পিছত এনেকৈ আহিব। ইয়াত আছে photos.google.com এইটো ৱেবছাইট আছে। এইটো ৱেবছাইট আপুনি মানে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াতে আপোনাৰ যিটো ইমেইল আছে যিটো ইমেইল আপুনি বেকআপ কৰিছিল সেইটো ইমেইল আপুনি ইয়াত যদি অট'মেটিকলি লোৱা নাই তেনেহ'লে আপোনালোকে এইটো ইমেইল মাৰিব। মই ইয়াতে যিটো ইমেইলত মানে আপলোড কৰিছোঁ সেইটো ইমেইল মই লগ ইন কৰিছোঁ। আপুনিও এইটো লগ ইন কৰিব। আৰু ইয়াত লেফ্ট চাইডে 3 ডেছ আছে। ইয়াত আপোনালোকে এলবাম পাব আৰু এনেকুৱা অপশ্যনবিলাক পাব। ইয়াত মই এলবামত গৈছোঁ। এলবামত যোৱাৰ পিছত এনেকুৱা আহিব। মই যেতিয়া মানে আগৰবাৰ মাই লাভ বুলি এটা মানে এলবাম ক্ৰিয়েট কৰিছিলোঁ এই এলবামটো শ্ব' কৰিছিল। ইয়াৰ ভিতৰত যাম আমি। যাই ইয়াতে আমি কি কৰিম, তলত শ্বেয়াৰৰ ওচৰত আৰু 3টা ডট আছে। এই 3টা আমি ডটত টাচ কৰিম। টাচ কৰাৰ পিছত ইয়াতে আহিছে ডাউনলোড অল এডিট এলবাম এনেকুৱা আহিছে। যেতিয়া আপোনালোকে ডাউনলোড অলত মানে টাচ কৰিব তেতিয়া ইয়াত এলবামটোত যিমান ফটো থাকে 1000, 500 যিমান ফটো আপোনালোকে আগতে আপলোড কৰি থয় সকলোবিলাক আপোনালোকে ডাউনলোড অলত ক্লিক কৰিলে সকলোবিলাক একেলগে ডাউনলোড হৈ যাব। আৰু আপোনালোকে মাৰ্ক কৰিব পাৰে এনেকৈ মাৰ্ক কৰিব পাৰে। আপোনালোক যেইকেইটা লগা থাকে বাছি সেইকেইটা আপোনালোকে ডাউনলোড কৰিব পাৰিব। গতিকে মোবাইলৰ জৰিয়তে ডাউনলোড কৰিবলৈ হ'লে গুগল ক্ৰম এপছটোত গৈ ডেস্কটপ চাইট কৰি লৈহে ডাউনলোড কৰিব পাৰিব। ঠিক আছে। এতিয়া মই কম্পিউটাৰৰ জৰিয়তে কেনেকৈ কৰে সেইটো মই দেখাই দিছোঁ। লেপটপ নাইবা ডেস্কটপৰ জৰিয়তে কেনেকৈ মানে আপলোড কৰে আৰু কেনেকৈ ডাউনলোড কৰে সেইটো মই দেখাই দি আছোঁ। বন্ধুসকল, কম্পিউটাৰৰ জৰিয়তে গুগল ফটোটো ইউজ কৰিবলৈ হ'লে ইয়াত টাইপ কৰিব গুগল ফটো বুলি। এইটো টাইপ কৰিব আৰু চাৰ্চ কৰিব। তাৰপিছত photos.google.com এইটো আপোনালোকে ৱেবছাইট অ'পেন কৰিব। তাৰপিছত এনেকৈ এটা পেজ খোল খাব। ইয়াত লেফ্ট চাইডৰ ওপৰত গ'লে এলবাম এছিষ্টেণ্ট বুলি ইয়াতো এনেকৈ পাব। মোবাইলত যিকেইটা অপশ্যন পাইছিল ইয়াতো এইকেইটা অপশ্যন পাব। ইয়াতে মই এলবামত গৈছোঁ আৰু মই এইটো মোবাইলতো দেখাইছোঁ কাৰণ মই বৰ্তমান লেপটপত চাৰ্জ নাই, গতিকে ইয়াতে দেখাইছোঁ। পেজটো কম্পিউটাৰ যেনেকৈ আহিছে ইয়াতো এনেকৈ দেখাইছোঁ। আপোনালোকৰ লেপটপত খুলিলে আপোনালোকৰ এনেকৈ ছেম পেজ আহিব। গতিকে ইয়াতো আপোনালোকে ক্ৰিয়েট এলবাম কৰিব পাৰিব। ইয়াত নিউ এলবাম আছে আৰু এনেকৈ এলবামত আমাৰ যাব পাৰিব। এলবামত গৈ এনেকৈ মাৰ্ক কৰিব পাৰিব। যিকেইটা ফটো আপোনালোক গেলাৰীৰ পৰা লয় মানে ডেস্কটপৰ পৰা লৈ ক্ৰিয়েট কৰিব পাৰিব।
ক্ৰিয়েট কৰাৰ পিছত ইয়াতো এনেকৈ নাম লিখিব আহিব। মই এনেকৈ এটা ক্ৰিয়েট কৰিছোঁ। তাৰপিছত এনেকৈ মই আগৰ এলবামটো আছিল মাই লাভ আৰু এইটো মাই পিকচাৰ বুলি আছে, ফটো একেই আছে। এনেকৈ ফটোৰ ভিতৰত এনেকৈ ফটোবিলাক দেখা পাব। ইয়াতো ছেম প্ৰচেছ। আপুনি ইয়াত 3 ডটত গ'লে ডাউনলোড অল বুলি অপশ্যন পাব, সেইকেইটা অপশ্যনেই পাব আৰু মাৰ্ক কৰি আপোনালোকে ল'ব পাৰিব। সেইকেইটা পেজে খোলা হ'ব, যিকেইটা পেজ মই দেখাই দিছোঁ। আৰু এইখিনি অপশ্যন আছে, ছেটিং আছে ইয়াত। গতিকে বন্ধুসকল, আপোনালোকে এই এপছটো ব্যৱহাৰ কৰক। আৰু এইটো কোনো থাৰ্ড পাৰ্টি এপছ নহয়, এইটো গুগলৰে প্ৰডাক্ট হয়। এই এপছটো আপোনালোকে আপোনাৰ ইমেইলৰ দ্বাৰাই তাত আপোনালোকে ডাউনলোড কৰি থওক। আৰু যেতিয়া আপোনালোকৰ হাৰ্ড ডিস্ক বেয়া হয় নাইবা মোবাইল ফোনৰ পৰা ফটোবিলাক নোহোৱা হয়, তেতিয়া আপোনালোকে সেই আপলোড কৰি থোৱা ফটোবিলাকৰ পৰা আপোনালোকে ৰিষ্ট'ৰ কৰি ল'ব পাৰিব আপোনালোকৰ প্ৰয়োজনীয় ফটোবিলাক। গতিকে এইটো সঁচাকৈ হেল্প মানে মানুহক হেল্প কৰা মানে এপছ এইটো। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে, যদি ভিডিঅ'টো ভাল লাগিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব পাৰে এই ভিডিঅ'টো। গতিকে আজিলৈ ইমানে, ধন্যবাদ।